নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলিত। আৰু শ্বহীদ নগৰী ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ বিপৰীত পাৰতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নতুনকৈ মুকলি হৈছে কিংছ বেলি নামৰ এটি ৰেষ্টুৰেণ্ট। আৰু কিংছ বেলি নামৰ এই নতুন ৰেষ্টুৰেণ্টটো জয়ন্ত বৰ্মন নামৰ এগৰাকী যুৱকে ইয়াত মুকলি কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ আৰু তেখেতে গ্ৰাহকসকলক উন্নত মানৰ খাদ্য সম্ভাৰ আগবঢ়োৱাৰ উদ্দেশ্যৰে এই ৰেষ্টুৰেণ্ট মুকলি কৰিছে। আৰু ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ যি সোমাই যোৱা প্ৰৱেশদ্বাৰ বা মূল গেট, এই মূল গেটৰ বিপৰীত পাৰতে আছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কিংছ বেলি নামৰ এই ৰেষ্টুৰেণ্ট। আৰু কিংছ বেলি নামৰ এই ৰেষ্টুৰেণ্টত আপোনালোকে উন্নত মানদণ্ডৰ খাদ্য সম্ভাৰ পাবলৈ সক্ষম হ'ব আৰু প্ৰতিবিধ খাদ্য সম্ভাৰ আপোনালোকে অতি কম মূল্যত ইয়াত পাবলৈ সক্ষম হ'ব। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই এই যুৱকজনে ইয়াত মুকলি কৰিছে কিংছ বেলি নামৰ এই ৰেষ্টুৰেণ্ট। আৰু কিংছ বেলি নামৰ ৰেষ্টুৰেণ্টত এতিয়াৰ পৰা আপোনালোকে উন্নত মানদণ্ডৰ প্ৰতিটো খাদ্য সম্ভাৰ লাভ কৰিব। আৰু ইয়াতে আছে স্বত্বাধিকাৰী, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আৰু ইতিমধ্যে এই কিংছ বেলি ৰেষ্টুৰেণ্টত গ্ৰাহকৰ সদায় এনেকৈ ভিৰ লাগে, প্ৰতিগৰাকীয়ে ইয়াৰ খাদ্য সম্ভাৰৰ জুতি ল'বলৈ আহে ইয়ালৈ কিংছ বেলি ৰেষ্টুৰেণ্টত। আৰু ইয়াতে আছে জয়ন্ত বৰ্মন, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম এই প্ৰতিষ্ঠানটোৰ বিষয়ে। দেখা গৈছে যি সময়ত বহু শিক্ষিত যুৱক যুৱতী বহিৰাজ্যলৈ ঢাপলি মেলে কৰ্মসংস্থাপন বিচাৰি, তেনে অৱস্থাত আপুনি নিজৰ স্থানতে নিজৰ ভূমিতে আপুনি এটি ৰেষ্টুৰেণ্টৰ জৰিয়তে গ্ৰাহকক উন্নত মানৰ খাদ্য সম্ভাৰো আগবঢ়োৱাৰ প্ৰয়াস কৰিছে আৰু নিজেও স্বাৱলম্বী হোৱাৰ লগতে কেইজনমান নিবনুৱা শিক্ষিত যুৱক যুৱতীক আপুনি ইয়াত কৰ্মসংস্থাপন দিছে। কি ক'ব আজি দিনটোত? হয়, প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়ালৈ অহাৰ কাৰণে আৰু আমাক উৎসাহিত কৰাৰ কাৰণে। আমি কিংছ বেলি নামেৰে এইটো ৰেষ্টুৰেণ্ট অনুষ্ঠান আৰম্ভ কৰিলোঁ অক্টোবৰ মাহতে। আমাৰ অলৰেডি এখন আছে গুৱাহাটীত, চ' এইটো মোৰ ছেকেণ্ড প্ৰয়াস। ইয়াতে আমি অতি কম খৰচত অকণমান উন্নত মানদণ্ডৰ খাদ্য সম্ভাৰ যোগান ধৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ। ইয়াত বিভিন্ন ধৰণৰ ইণ্ডিয়ান হওক বা চাইনিজ হওক আৰু তন্দুৰ বা থালি ছিষ্টেম আমি এইবিলাক অলৰেডি আৰম্ভ কৰিছোঁ। চেষ্টা থাকিব যাতে ঢেকিয়াজুলিবাসী ৰাইজ আৰু সমূহ ৰাইজক আমি এটা নতুন সোৱাদ দিব পাৰোঁ। ইয়াত আমি যিখিনি ঢেকিয়াজুলি টাউন বা ওচৰৰ যিখিনি মানুহ যিয়ে যদি কোনোবাই অনলাইনো যদি অৰ্ডাৰ কৰিব খোজে, তো সেইখিনি ব্যৱস্থা আমি ৰাখিছোঁ। তাৰ কাৰণে আমাৰ নাম্বাৰটোত কল কৰিলে হ'ল। নাম্বাৰটো হৈছে 9854459809। তো মই নাম্বাৰটো আকৌ এবাৰ কৈছোঁ 9854459809। তো আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই সমূহ ঢেকিয়াজুলিবাসী ৰাইজ আৰু সকলো ৰাইজকে আমন্ত্ৰণ জনাইছোঁ, আপোনালোকে আহক কিংছ বেলিত, ইয়াৰে খাদ্যৰ সোৱাদ লওক আৰু আমাক উৎসাহিত কৰক। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে এই ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীয়ে কথাখিনি জনাইছে। তেখেতে আপোনালোকক সুস্বাদু খাদ্য যোগান ধৰাৰ উদ্দেশ্যৰে এই ৰেষ্টুৰেণ্ট ইয়াত মুকলি কৰিছে আৰু তেখেতে নিজেও স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে আৰু গ্ৰাহকক কম মূল্যত উন্নত মানদণ্ডৰ খাদ্য সম্ভাৰ আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে। আৰু আপোনালোকে যদি ভাবে ঘৰত থাকিয়ে আপুনি ইয়াৰ খাদ্যৰ জুতি ল'ব, সেয়া ব্যৱস্থাও তেখেতলোকে কৰিব। যি ফোন নম্বৰ ইতিমধ্যে তেখেতলোকে মুকলি কৰিছে, ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিলে ইয়াৰ খাদ্য সম্ভাৰ আপোনালোকে লাভ কৰিব বা ইয়াৰ জুতি আপোনালোকে ল'ব পাৰিব। সঁচাই এক সুন্দৰ পৰিৱেশ দেখা গৈছে আজি ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ বিপৰীত পাৰত। আৰু এগৰাকী উদীয়মান শিক্ষিত যুৱকৰ প্ৰচেষ্টাতে এতিয়া নিজেও কৰ্মমুখী হৈছে, অন্যান্য যুৱক যুৱতীসকলেও কৰ্মমুখী কৰিছে আৰু বিশেষকৈ গ্ৰাহকসকলৰ কাৰণে আশাৰ বতৰা কঢ়িয়াই আনিছে। অতি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ইয়াত আপুনি এসাঁজ খাব পাৰিব আৰু কম মূল্যত খাব পাৰিব, এই ব্যৱস্থা কৰিছে কিংছ বেলি ৰেষ্টুৰেণ্টে। আৰু আপোনালোকেও আহক কিংছ বেলি ৰেষ্টুৰেণ্টলৈ। আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ আৰু আপোনালোকে ইয়াৰ পৰাই লওক খাদ্যৰ জুতি আৰু তেখেতক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকেও সহায় কৰক আৰু আপোনালোককো ভাল খাদ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাধ্যমেৰে আপোনালোক খাদ্য যোগান ধৰাৰ তেখেতেও প্ৰতিশ্ৰুতিবদ্ধ। আৰু নিশ্চয় দুই পক্ষৰ যেতিয়া বুজা পৰা হ'ব, নিশ্চয় তেখেতৰ এই যি প্ৰতিষ্ঠান আগবাঢ়ি যাব বা আপোনালোকে সুস্বাদু খাদ্য পাবলৈ সক্ষম হ'ব, তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই এই ৰেষ্টুৰেণ্টৰ মজিয়াৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।